কবিতার শিরোনাম বানাক্রান্ত। রচনা রজনী কুমার ডেকা, আবৃত্তি হেমন্ত উজা কলিতা। পানীৰ শব্দ শুনিছে? পানীৰ শব্দ, সোঁতৰ শব্দ কেনেকুৱা ভয়ংকৰ। কোনে জনালে বানক উষ্ম আদৰণি? কোনে জনালে বানক উষ্ম আদৰণি? বিষাদৰ প্ৰলেপ সানিলে শিৱসাগৰ, যোৰহাট, চৰাইদেউ জিলা কেইখনিত। বান বান তই নীৰৱ নিশাত গোপনে আহিলি, এটি দুটিকৈ নুমুৱালি শত শত পোহৰৰ উৎস, চৌদিশে বিয়পালি বিষাদৰ আৰ্তনাদ। যন্ত্ৰণাৰ বলি হ'ল আজি আশ্ৰয়, অন্ন, বস্ত্ৰৰ। কাহানিও নেদেখা এক অবৰ্ণনীয় সাগৰ। বান তই নিষ্ঠুৰ উৎপীড়ক, কি প্ৰতিশোধৰ পথেৰে আগমন হলিও? কি প্ৰতিশোধৰ পথেৰে আগমন হলিও? নিমিষতে উটুৱাই নিলি বুকু, নিথৰুৱা কৰিলি ভোকাটোৰ বুৱতীৰ তাণ্ডৱ নৃত্য পলে পলে দেখুৱালি। কোনোবা মাতৃহাৰা হল, কোনোবা পিতৃহাৰা হল। চব চেছ কৰি দিলে, চব চেছ। বান তই পুত্ৰ কন্যাও নিধন ধৰিলি। গোহালি আৰু গঁড়ালৰ প্ৰাণীকেইটা অজান সাগৰত বৈ গল। ডালৰ পশু পক্ষী ডালতে উচুপি ৰল, সংকটৰ প্ৰতিচ্ছবিৰ সাক্ষী হৈ ৰল। নাই বিৰিখ, নাই ভগা পূজা, বেগেতে মেলানি মাগিছে অজান দেশলৈ। নাহে আৰু উভতি বানৰ উটি যোৱা শিশুটি, দুদিনৰ আলহী হৈ আহিছিল পৃথিৱীত। মানৱ জীৱনৰ জীয়াই থকাৰ প্ৰতাৰণা, মাদকতাৰ বিপৰীতে আছে মাথো বিভীষিকা। উলংগ বানাক্ৰান্তত বিমৰ্ষ আজি ৰংঘৰ কাৰেংঘৰৰ বাকৰি। উলংগ বানাক্ৰান্তত বিমৰ্ষ আজি ৰংঘৰ কাৰেংঘৰৰ বাকৰি, নামঘৰ মন্দিৰ মছজিদ বোকাতে লুতুৰি পুতুৰি। গৰিমাময়ী অসমৰ চাহ বাগিচা কেইখনেও তেনেই পানীৰ তলতে ডুবি ৰল। হৃদয় বিদাৰী ক্ৰন্দনশীল শিশুটিক বুকুৰ মাজত সাৱটি মাকে দিলে অলেখ আশাৰ বুজনি। এন্ধাৰ আঁতৰি ৰদালি আহিব, সপোনৰ ঘৰখন আকৌ ঠন ধৰি উঠিব। এন্ধাৰ আঁতৰি ৰদালি ওলাব, সপোনৰ ঘৰখন আকৌ ঠন ধৰি উঠিব। সন্ধিয়াৰ তুলসী তলৰ চাকি গছি উজ্বলিব, শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা আকৌ ৰূপদান পাব।